বিদ্যালয়ত ফলাফল আঁচনি আছে কি ক'ব? হয়, আমাৰ বৰক্ষেত্ৰীৰ দুখনকৈ বিদ্যালয়, নাৰায়ণপুৰৰ চিএম বালিকা চণ্ডী মেধি বালিকা বিদ্যালয় আৰু ৰামপুৰস্থিত বালিকা বিদ্যালয়, দুয়োখন বিদ্যালয়ৰ ফলাফল আমি খুবেই মানে বেয়া ফলাফল পাইছোঁ। ইফালে চণ্ডী মেধি বালিকা বিদ্যালয়ৰ আপোনাৰ ৬৫জন ছাত্ৰৰ মাজত, মানে ছাত্ৰ ছাত্ৰীৰ মাজত মাত্ৰ এজনে পাছ কৰিবলৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আনফালে আমাৰ ৰামপুৰস্থিত যি বালিকা বিদ্যালয়, তাতে ৮জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, কিন্তু এগৰাকীও প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব পৰা নাই। এয়া আচলতে খুবেই এটা দুখৰ কথা, আচলতে খুবেই লাজৰ কথা। কাৰণ আমি জনাত দুয়োখন বিদ্যালয়তে পৰ্যাপ্ত শিক্ষকৰো আছে, কোনো ধৰণৰ শিক্ষক শিক্ষয়িত্ৰীৰ ঠিক অসুবিধাও নাই। ৭-৮ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী থকাৰ পিছতো আচলতে এগৰাকীও ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব নোৱাৰা, মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰা বিষয়টো লৈ আমাৰ এই অঞ্চলৰ শিক্ষিত সমাজত সঁচাকৈ এটা সমস্যাৰ সৃষ্টি হৈছে আচলতে। আৰু এই বিষয়টোত মই ভাবোঁ আমাৰ অসম চৰকাৰৰ যি শিক্ষা বিভাগ আছে, সেই শিক্ষা বিভাগে গুৰুত্ব দিয়া উচিত। আচলতে কি হৈ আছে, সমস্যাটো কি বিষয়ত, কিহৰ বাবে ভিত্তি কৰি এই অসুবিধাবিলাক হৈছে, এই মানে বিষয় চোৱাৰ ওপৰত শিক্ষা বিভাগে গুৰুত্ব দি কিছু কঠোৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। হয় 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 দুয়োখন বিদ্যালয়ৰে কেৱল এইটো বছৰে নহয়, বিগত বহুকেই বছৰত কোনোবাটো বছৰত যদি দুই এগৰাকী উত্তীৰ্ণ হয়ও, কিন্তু বহুকেইগৰাকী মানে কি বহুকেইটা বছৰতে আগৰ পূৰ্বতে এই বিষয়বিলাক হৈ আছে। গতিকে এই সন্দৰ্ভত চৰকাৰে গুৰুত্ব দিয়াটো উচিত মোৰ বোধেৰে। আৰু যদি প্ৰয়োজন হয়, এই অসম চৰকাৰে বৰ্তমান কৈ আছে মাৰ্চ কৰাৰ কথা, এমালগেমেট কৰাৰ কথা কিছুমান কৈ আছে। গতিকে যদি প্ৰয়োজন হয়, নিয়াৰেষ্ট স্কুলৰ লগত এমালগেমেট কৰি দিলেই হয়তো ভাল হ'ব। কাৰণ কিয় পৰ্যাপ্ত পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী আছে, আৰু ইমান কেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী থকাৰ পিছতো এই যিটো ছাত্ৰ ছাত্ৰীৰ শোচনীয় অৱস্থা, এই শোচনীয় অৱস্থাটো সঁচাকৈয়ে খুব দুখজনক আৰু লজ্জাজনক হৈছে বুলি মই ভাবোঁ। আচ্ছা, মই 2022 চনৰ ফেব্ৰুৱাৰী মাহত মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছোঁ। গতিকে সেই 2022 পৰা 2024লৈকে আমাৰ তুলনামূলকভাৱে ৰিজাল্ট, মানে ফলাফল খুব ভাল, মানে বেয়া হোৱা নাই, ভালেই হৈছে। 2022 চনত আমাৰ আছিলে 27.77% আছিলে। 54 জনৰ দিছিল। ফাৰ্ষ্ট ডিভিজন এজনে পাইছে, ছেকেণ্ড ডিভিজন 4জনে আৰু থাৰ্ড ডিভিজন 10জনে পাইছে। টোটেল 15জনে পাছ কৰিছিলে। আকৌ 2023 চনত টোটেল মানে ছাত্ৰী আছিলে 44জন, 44। ফাৰ্ষ্ট ডিভিজন পাইছিলে 4জন, ছেকেণ্ড ডিভিজন পাইছিলে 16জন আৰু থাৰ্ড ডিভিজন পাইছিলে 6জন। টোটেল আমাৰ 26জন। গতিকে আমাৰ পাৰ্চেণ্টেজ আছিল 59.09% আছিলে। 2024ত 40জনৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন নাছিলে, 3জনে ছেকেণ্ড ডিভিজন, 18জনে আমাৰ থাৰ্ড ডিভিজন, 21% আৰু 21 টোটেল। গতিকে পাৰ্চেণ্টেজ হিচাপে 52.5% লাভ কৰিছে। কিন্তু এইবাৰ আমাৰ 65জন কেণ্ডিডেটে অৱতীৰ্ণ হৈছিলে। কিন্তু দুখৰ বিষয়, এজন ছাত্ৰীহে তাৰমানে কি কৈছে উত্তীৰ্ণ হৈছে। এতিয়া কাৰণটো মই পঢ়িয়াই চালে গম পাম যে আমাৰ আচলতে মাইনৰিটি ফালৰ পৰা বেছিভাগ তাৰমানে আমাৰ মাইনৰিটি গাৰ্লছে, আৰু তেওঁলোকৰ যাতায়াতৰ কাৰণে বহুদিন তাৰমানে এবচেণ্ট, তাৰমানে স্কুলত প্ৰেজেণ্ট থাকিব নোৱাৰে সময়মতে। তাৰোপৰি খেতি বাতিৰ লগত তাৰমানে সিহঁতে বেছিকৈ জড়িত হৈ থাকে। আৰু আমাৰ অভিভাৱকৰ মিটিং আদি দিলেও তেওঁলোকে মানে অনুপস্থিত। আমি কেইবাবাৰো দিছোঁ, আমি নীল দেখুৱাম, মানে আমাৰ মিটিঙত তাৰমানে নীল এজনো উপস্থিত নাথাকে। গতিকে এনেবিলাক কাৰণত তাৰমানে আমাৰ ৰিজাল্টটো, তাৰোপৰি আৰু এটা হৈ আছে কি, সিহঁতৰ টুইনটোৰ কাৰণে আমাৰ এটা ডাঙৰ প্ৰব্লেম হৈ আছে। আমাৰ বেছিভাগ মানে ষ্টুডেণ্টে অসমীয়াত ফেইল কৰি আছে। সিহঁতৰ তাৰমানে যিটো আমি কওঁ, সিহঁতে লিখতে দন্ত্য-টো হ লিখি দিয়ে। উচ্চাৰণবিলাক আমি যিটো উচ্চাৰণ কৰোঁ, তেওঁলোকে সেই উচ্চাৰণটো স্পষ্টভাৱে সেইটো লিখিব নোৱাৰে। গতিকে তেনেকুৱা বিভিন্ন অজুহাত, মানে কাৰণত তাৰমানে আমাৰ এইবাৰ ৰিজাল্টটো অলপ বেয়া হৈ আছে। তো ইয়াতে মানে আপুনি কৈছে নেকি, মানে মিয়া উদ্যোগ অঞ্চলৰ মানে ছাত্ৰী বেছি নেকি? চৰ অঞ্চলৰ প্ৰায় মানে ষ্টুডেণ্টে 90% তাৰমানে আমাৰ স্কুলত আছে। আমাৰ স্কুলত মানে 90% ষ্টুডেণ্টে আমাৰ চৰ অঞ্চলৰে ছাত্ৰী। আৰু আমি এই যোগাযোগ কৰিব, মানে গাৰ্জেনবিলাকৰ লগত যোগাযোগ কৰিলেও তেখেত কোনো সঁহাৰি নাপাওঁ। ইয়াত হোষ্টেলো আছে নেকি? ইয়াত হোষ্টেল আছে, হোষ্টেল আছে। হোষ্টেলত তাৰমানে আমাৰ আজি 2 বছৰে হ'ল হোষ্টেলটো মানে ষ্টাৰ্ট দিবলৈ। আপোনাৰ শিক্ষক শিক্ষয়িত্ৰী কিমান? আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ এতিয়া বৰ্তমান 9জন আছে। কিন্তু এটা তাৰ মাজতে হৈছে যে 2023 চনত
আমাৰ যিখিনি শিক্ষক আছিলে আগৰ যিখিনি আমাৰ শিক্ষক আছিলে মানে একেদিনাই তাৰমানে 3জন শিক্ষকক তাৰমানে কি কৰিছে মানে উইথ পোষ্ট ট্ৰান্সফাৰ কৰিছে প্লাছ 2জনক তাৰমানে কি মানে এজন তাৰমানে ৰিজাইন দি দিছে এইটো মানে 4জন গ'ল তাৰপিছত 2জন মানে টিচাৰক মানে ইতিমধ্যে মানে এটাচমেণ্টতে আছে সেই এটা আমাৰ ডাঙৰ প্ৰব্লেম হৈছিলে আমাৰ এতিয়া আমাৰ ইলেক্টিভ সাবজেক্ট হিচাপে আৰবিক নাই হিন্দী নাই সংস্কৃত মাত্ৰ সাবজেক্ট আছিল কিছুমান ছোৱালীয়ে ছাত্ৰীয়ে তাৰমানে সংস্কৃত বা মানে আৰবিক মানে সংস্কৃতটো নোলোৱা ইচ্ছা নাথাকিলেও কিন্তু উপায় নহয় তাৰমানে সংস্কৃত সাবজেক্টটো ল'ব লগাত পৰিছে শিক্ষক নোহোৱা কাৰণে শিক্ষকৰ বহুত মানে ইলেক্টিভ সাবজেক্টটো বাধ্যতামূলকৰ নিচিনা হৈছে সেইটো সেই এটা প্ৰব্লেম যে আমাৰ যিখিনি শিক্ষক মানে আমাৰ উইথ পোষ্ট লৈ গৈছে সেইটো আমাৰ বিষয় শিক্ষকে আছিল মানে বিজ্ঞানৰ আছিলে ইংলিছৰ আছিলে সমাজ বিদ্যাৰ আছিলে গতিকে এই 3জন শিক্ষকক একেলগে মানে উইথ পোষ্ট ট্ৰান্সফাৰ কৰিছে লগতে হিন্দী শিক্ষক একজনক লৈ গৈছে মানে চৰ অঞ্চলত লৈ গৈছে সেই মানে 4জন লগতে আমাৰ কি কৰিছে 2জন এটাচমেণ্টত বৰ্তমানো আছে ৰঘুনাথ চৌধুৰী হায়াৰ ছেকেণ্ডাৰীত তাৰমানে বৰ্তমানো আছে একজন আৰু একজন তাৰমানে আজি এমাহ হলে আমাৰ ইয়াত জইন কৰাৰ কাৰণে শিক্ষকৰ অভাৱো মানে কাৰণে মই বেছি এইটো অসুবিধা পাওঁ কাৰণ যিখিনি শিক্ষক আছে সেইখিনি আমাৰ আপাৰ প্ৰাইমেৰীৰ পৰা আমাৰ যদি এমালগামেশ্যন হৈছে যদিও তেওঁলোকে আজি 18-20 বছৰ তাৰমানে ধৰি মানে আপাৰ প্ৰাইমেৰীতে শিক্ষাদান কৰি আছিল গতিকে আহি মানে আমাৰ যেতিয়া হাইস্কুলত পঢ়িছে তেওঁলোকৰ অলপ অসুবিধা হৈছে শিকোৱাৰ কাৰণে ইংলিছৰ টিচাৰ আমাৰ এতিয়ালৈকে তাৰমানে মানে নিৰ্দিষ্ট শিক্ষক নাই বা প্ৰতি বছৰে আমাৰ শিক্ষক তাৰমানে কি আছে আমাৰ ৰিটায়াৰমেণ্ট হৈয়ে আছে মানে এই শিক্ষকৰ অভাৱ এই অভিযোগ আপুনি মানে উদ্ধাতন কৰি দিছিলে নে শিক্ষকৰ অভাৱ দেখো লগতে আমাৰ সেইটো চাকৰিৰ কাৰণে সিহঁতৰ মানে ভাষাটোৰ কাৰণে অলপ অসুবিধা হৈ আছে এইকেইটা কাৰণতে মই এইটো মানে হেৰি কৰি আছো আৰু মই কি হৈছে ফেল কৰিছো মানে কি বিষয়ত মানে বেছিকৈ মানে আপুনি মানে বেছিকৈ মই সেইটো আমাৰ চালিজাই চৰণ মই আজি মানে হেৰি কৰিছো উলিয়া নাই অসমীয়াত আৰু সংস্কৃতত তাৰ মানে বেছি ফেল কৰি আছে মানে সেইটোৰ কাৰণে আচলতে সমাজ বিদ্যাত কৰিছে সমাজ বিদ্যাত মানে শিক্ষক নাই বেলেগ আমাৰ সেই অসমীয়া শিক্ষক আছে নে আপোনাৰ অসমীয়া শিক্ষকজনে ৰিটায়াৰ্ড হ'ল কিমান মাহ আগতে ৰিটায়াৰ যোৱা মাৰ্চত হৈছে এই মাৰ্চত মানে তেখেতে পাইছিলে 1 বছৰ সংস্কৃতৰ তেখেতে পঢ়া অসমীয়া আৰু সংস্কৃত একজন শিক্ষকে পঢ়ায় গতিকে এইখিনি কাৰণতে এতিয়া চাওঁ আৰু কি কৰিব পৰা যায় ইতিমধ্যে আইএছ মহোদয়ে মোক মানে কাৰণ দৰ্শৰ জাননী দিছে গতিকে চালি জাৰি চাই মোৰ গোটেই সহকৰ্মীৰ লগত আলোচনা কৰি কি সমাধান কৰিব পাৰো গতিকে সেই বিষয়ে আলোচনা কৰি